মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এনেকুৱা এটা প্ৰশ্ন আলোচনা কৰিম যেটো প্ৰশ্নৰ এনসাৰ জনাৰ পিছত আমাৰ এনেকুৱা লাগিব যে আমি 3 বা 4 ক্লাছত পঢ়ি আছো সঁচাকৈ শুনিছা তুমি মনোযোগেৰে ভিডিওটো চোৱা মই তোমালোকৰ এনেকুৱা ফিল হ'ব আৰু যিহতে জানিছা তো হেতু বেটাৰ হয় কিন্তু যিহতে তোমাৰ এই অংকটো নাজানা কিছুমানৰ কিন্তু এনেকুৱা তোমাৰ যিবোৰ ডিজিটৰ অৰ্থাৎ অংকৰ হাল হলনি কৰি পোৱা অমুক নাম্বাৰটো তুমুক হয় ই হয় হেতু আমি কৰোতে অলপমান দিগদাৰ পাওঁ অলপমান কষ্ট হ'ব পাৰে তো যদি তুমি এটুৰ প্ৰসেস যেতিয়া তুমি জানিবানে তেতে এটু তোমাৰ কি লাগিব জানা 3 4 ৰ অংকৰ নিচিনা লাগিব যাৰ তেতে মনত হ'ব আচ্ছা এইটোই নোৱাৰিছিল আৰু স্যাৰ এটু ইমান ইজি হয় এটু আমি কিয় জনা নাছিল এনেকুৱা এটা ফিল আহিব চোৱা প্ৰশ্নটো কি কৈছে চোৱা বহুত মজাদাৰ প্ৰশ্ন হয় এটু আৰু এই প্ৰশ্নটো এনেকুৱা নহয় যে এনে মানে কিবা এটা প্ৰশ্ন এনেকুৱা নহয় এটু বহুত ইম্পৰ্টেন্স আছে এই প্ৰশ্নটোৰ তোমাৰ প্ৰবাবিলিটি আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ কাৰণে কাৰণ এই প্ৰশ্নটো তোমাৰ বহুত জিলাত আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত ঠিক আছে সোয়া এটু কেনেকে হাল কৰিম আমি এটু সোয়া the sum of two digit of a two digit number is 9 আমাৰ এটা দুটা অংক বিশিষ্ট এটা সংখ্যা আছে আৰু সেই সংখ্যাৰ দুটা সেই সংখ্যাৰ যে দুটা অংক আছে অংক কেইটা হয় 0 ৰ পৰা 9 লৈ যিকেইটা 10টা অংক আছে সেই অংক কেইটাৰ কথা কৈছে আৰু সেই দুটা প্লাস কৰিলে আমি কিমান পাও 9 পাও 9 দি আছে আমাৰ সাম বুলি দি আছে নাই বুজি পাইছা নে তাৰ পিছত কি হৈছে সোয়া also 9 times of this number is twice the numbers obtained by reversing the order of the digits find the numbers ইয়াৰ তোমাৰ হে যেটো নাম্বার আছে অৰ্থাৎ এই যেটো দুটা ডিজিট ওলা যেটো নাম্বার আছে হে নাম্বাৰটো 9 গুণ মানে 9 টাইমস 9 গুণ তোমাৰ কি হ'ব এই সংখ্যা দুটাৰ স্থানৰ যেতি আমি হালহলনি কৰিম বা ৰিভার্সিং কৰিম তেতিয়া যেটো নাম্বার পাম হেতুৰ তোমাৰ 2 গুণ হ'ব কি গুণ 2 গুণ হ'ব এটা সব তোমাৰ হে নাম্বাৰটো প্ৰথমত চোৱা তুমি এইখিনি তো গমে পাইছা হয়নে নাই এইখিনি তুমি গম পোৱা নাই তো ধৰি লোৱা ধৰা হল কি ধৰিম আমি যে ইউনিট প্লেস অৰ্থাৎ এককৰ ঘৰত আৰু দশকৰ ঘৰত থকা অংক এটো চোৱা ধৰি লোৱা আমাৰ এনেকুৱা এটা সংখ্যা আছে 1 2 3 এনেকুৱা এটা আমাৰ সংখ্যা আছে এটো এককৰ ঘৰত কিমান আছে কমেন্ট কৰি জনোৱাচোন এককৰ ঘৰত কি আছে এটো এককৰ ঘৰত আছে কি 3 আছে দশকৰ ঘৰত আছে কিমান 2 আৰু শতকৰ ঘৰত আছে কিমান 3 হয়নে এটো হৈছে এককৰ দশকৰ এটো হৈছে শতকৰ এটো আমি পঢ়া নাই জানো 3 4ত আমাৰ এই কনসেপশনটো আমাৰ ইয়াতে এপ্লাই হ'ব গুটেইখিনিতে সেম কনসেপশন আমাৰ এপ্লাই কৰিম আমি ঠিক আছে তো সোয়া তো এককৰ ঘৰৰ যেটো অংক হেতু আমি ধৰিলাম লেট হেতু দা হেতু তোমাৰ ইউনিট ডিজিট লেট দা ইউনিট ডিজিট আমাৰ এককৰ ঘৰৰ যেটো অংক আছে হেতু আমি কি বুলি ধৰিম হেতু ধৰিছো মানে x ঠিক আছে হেতু আমি x বুলি ধৰিছো আৰু তোমাৰ যেটো টেন্স ডিজিট থাকিব অৰ্থাৎ দশকৰ ঘৰত থাকিব হেতু ধৰিলা টেন্স ডিজিট মানে দশকৰ ঘৰত থকা অংকটো আমি কি বুলি ধৰিছো y দশকৰ ঘৰত থকা অংকটো আমি কি বুলি ধৰিছো y বুলি ধৰিছো এই যে তুমি চোৱা তেতিয়ালে নাম্বাৰটো কি পালো আমি চোৱা এককৰ ঘৰত x আছে তাৰ মানে এটো হল x হয়নে এটো তোমাৰ লেফটৰ পৰা আহে আমাৰ কি কৰিব লাগে এটো ৰাইটৰ পৰা লেফট যাব লাগে নাম্বাৰটো কাউন্ট কৰোতে সদায় মনত আছে নে নাই এটো তোমাৰ 1 2 3 4 5 এনেকুৱা যদি থাকে এটো তোমাৰ একক দশক শতক হাজাৰ অযুত হয়নে এটো একক দশক শতক হাজাৰ অযুত তুমি ৰাইটৰ পৰা কি কৰিছো লেফটত কৈছো তো এফালে তোমাৰ ইউনিট প্লেসত আছে কি মান অৰ্থাৎ এককৰ ঘৰত আছে x আৰু তোমাৰ দশকৰ ঘৰত আছে কি y এটো মানে yx হল নাম্বাৰটো হল কি yx এটো নাম্বাৰটো কি হল yx আৰু এতিয়া চোৱা তোমাৰ এই নাম্বাৰটো যেতিয়া তুমি ভাঙি লিখিবা অৰ্থাৎ বিস্তাৰণ কৰিবা এই নাম্বাৰটোৰ বিস্তাৰণ কৰা শিকিছো না আমি ক্লাস 3 4ত হেতু আমি এপ্লাই কৰিম এতে চোৱা যদি আমি এই সংখ্যাটো যদি বিস্তাৰ কৰো তেতিয়া হলে আমাৰ কি কৰিব লাগে আমি সদায় আমি কি কৰিব লাগে ৰাইটৰ পৰা লেফটৰ ফালে আহিব লাগে মানে এতে তোমাৰ এককৰ ঘৰত কিমান আছে x আছে এককৰ ঘৰত আছে কি x গতিকে এটো x * কি হ'ব 1 প্লাস এতে কি দিয়া হয় প্লাস দিয়া হয় আৰু তোমাৰ এটো y আছে y টো তোমাৰ কি হ'ব 10 * y 10 * কি হ'ব y হ'ব সাপোজ তোমাৰ এনেকুৱা এটা নাম্বার আছে 55 এই নাম্বাৰটো তুমি কেনেকৈ লিখিবা এটো তুমি লিখিব পাৰা 5 * 10 প্লাস কি 5 * 1 এটা আমি কিহৰ কাৰণে লিখিলো কাৰণ এটা 5 আছে তোমাৰ দশকৰ ঘৰৰ কথা সেই কাৰণে দশকৰ ঘৰত মানে 10 ৰে মাল্টিপ্লাই হ'ব পূৰণ হ'ব আৰু 5 টো এককৰ ঘৰত আছে সেই কাৰণে তোমাৰ একেই আমি পূৰণ কৰিছো বুজি পাইছা নে তো আমাৰ সংখ্যাটো হৈছে yx তেতিয়া হলে এটো আমাৰ কি হ'ব এটো হ'ব তোমাৰ 10y + কি x একেবাৰে সিম্পল হয় এতিয়া আমি এটো যদি উলটাই দিও মানে নাম্বার যদি হাল হলনি কৰো তেতিয়া হলে কি হ'ব এটো হ'ব উলটি যাব মানে এটো হ'ব তোমাৰ 10x + কি y 10x + কি হ'ব y হ'ব বুজি পাইছা নে
এতিয়া চোৱা এইখিনি যদি বুজি পাইছানে তেতিয়াহ'লে তোমাৰ এই অংকটো আমাৰ চকুৰ পচাৰতে হৈ যাব এতিয়া চোৱা আমি বাকীখিনি কেনেকৈ আগবাঢ়ো এতিয়া চোৱা তো আমাৰ ইয়াতে চোৱা আমি কি কৰিছোঁ তোমাৰ ইউনিট ডিজিটটো ধৰিছোঁ এক্স আৰু টেন্স ডিজিটটো ধৰিছোঁ কি ৱাই ঠিক আছে তো দিয়াৰ ফৰ তো একৰ্ডিং টু কুৱেশ্যন তুমি লিখা একৰ্ডিং টু কুৱেশ্যন তোমাৰ চোৱা সাম অফ ডিজিট দি আছে 9 তাৰ মানে তোমাৰ কি হ'ব x + y = 9 এইটো দিয়ে তুমি কেই নম্বৰ 1 নম্বৰ আৰু এন্ড তোমাৰ ইয়াতে কি আছে চোৱা ইয়াতে কি কৈছে তোমাৰ এই যেটো নতুন যেটো নাম্বাৰ পাম সেই নাম্বাৰটো তোমাৰ কি পাম সেই নাম্বাৰটো আমি কি পাম কি হেতু 10y + কি হ'ব x হ'ব আৰু ইন্টাৰচেঞ্জ কৰি যেটো নাম্বাৰ পাম হেতু তোমাৰ কি হ'ব 10x + কি হ'ব y হ'ব আৰু সেই দুটা বৰাবৰ হ'ব কি বৰাবৰ হ'ব 9 টাইমছ 9 গুণ কাৰ 9 গুণ এই নাম্বাৰটো 9 গুণ আৰু যেটো আমি ইন্টাৰচেঞ্জ কৰি যেটো আমি নাম্বাৰ পাম অৰ্থাৎ তোমাৰ নাম্বাৰ যেটো ৰিভাৰ্সিং কৰি যেটো নাম্বাৰ পাম হেতু তোমাৰ কেই গুণ হ'ব 2 গুণ এটো 2 ৰে কি হ'ব পূৰণ হ'ব বুজি পাইছানে একেবাৰে সিম্পল হয় হেতু হৈছে আমাৰ নতুন নাম্বাৰ এটো ৰিভাৰ্সিং কৰিব নাম্বাৰ হয় নে নাই তো এতিয়া তুমি কি কৰা এটো সিম্পলিফিকেশন কৰা এটো হ'ব তোমাৰ 90y + 9x = এটো কি হ'ব 20x + 2y হয় নে নাই এতিয়া তোমাৰ এটো ইফালে লৈ আহো নেকি এটো ইফালে লৈ আহিলে তোমাৰ এটো কি হ'ব এটো 90 ৰ পৰা যদি 2 যায় তেতিয়ালে 88 থাকে 88y আৰু ইফালে আছে তোমাৰ কিমান 20 22 ইফালে লৈ মাইনাস হ'ব অৰ্থাৎ তোমাৰ এটো হ'ব -11x = 0 অৰ্থাৎ এটো আমি 11 ইয়াৰ পৰা কমন আহিব নাহে কমন আহিবতে 11 কমন আহিলে এটো তোমাৰ কি আহিব এটো 8y হয়নে মাইনাস কি আহিব x = 0 মানে ইয়াৰ পৰা আমি কি পাম x = 8y এটা আমি কি পালো x = y এটো 8y পালো এটো 2 নম্বৰ দিয়া x = 8y হয়নে এটো মাইনাস আছে এটো ইফালে লৈ গলে ইকুয়াল হৈ যাব এতিয়া সো এই x ৰ যেটো ভ্যালু আছে না x ৰ ভ্যালুটো আমি 1 নম্বৰত বহাই দিম এনসার আহি যাব আমাৰ সো 1 implies x ৰ ভ্যালু 8y আছে তো এতে x ৰ ঠাইত 8y বহাই দিম ঠিক আছে তো 8y + y = কি হ'ব 9 হ'ব অৰ্থাৎ 8y আৰু y মানে কি হ'ব 9y 9y = কি হল 9 হল মানে ইয়াৰ পৰা y = 9/9 9/9 মানে কি হয় 1 হয় এটো y ৰ ভ্যালু আমি কি পাইছো 1 y ৰ ভ্যালু 1 পাইছো এতিয়া তোমাৰ চোৱা এই যেটো y ৰ ভ্যালু আছে না সেই y ৰ ভ্যালুটো আমি এটো বহাই দিম এটো 2 নম্বৰত বহাই দিম ঠিক আছে তো therefore এটো 2 implies কৰিলে তোমাৰ ইয়াতে আছে x = 8y x = 8y এটো y ৰ ভ্যালু কিমান পালো আমি 1 পালো এটো 1 পাইছো না এটো বহাই দিছো চোৱা এতে তোমাৰ কি হ'ব এটো x = কি হ'ব 8 হ'ব x = কি 8 হয় নে এতে আমাৰ নাম্বাৰটো কি হ'ব therefore এটো দা নাম্বাৰ ইজ নাম্বাৰটো চোৱা এটো আছিল তোমাৰ কি ইউনিট ডিজিট আছিল না তো ইউনিট ডিজিট আহিলে তোমাৰ এটো হেকত আহিব আৰু তোমাৰ টেন্স প্লেছত আছিল কোন y আছিল গতিকে y টো আহিব সন্মুখত মানে নাম্বাৰটো হৈছে 18 নাম্বাৰটো কিমান হয় 18 হয় এতিয়া তোমাৰ এন্ড তোমাৰ ৰিভাৰ্সিং কৰি যেটো নাম্বাৰ পাম আমি এটো ৰিভাৰ্সিং দা ডিজিটস আমি কি পাম এটো লটি যাব মানে এটো তোমাৰ কি হ'ব 81 কিমান হ'ব 81 হ'ব তো 18 টো তুমি লটাই দিলে কি হ'ব 81 হ'ব এটো হৈছে আমাৰ আনসার এতিয়া তোমালোকে কোৱাচোন ইয়াতে কোনটো টান হয় একেবাৰে টান নহয় বহুত ইজি হয় সিম্পল হয় আৰু তোমালোকৰ পৰীক্ষাত আহিলে 2 বা 3 মাৰ্কটা আৰামছে পাবা ঠিক আছে এবাৰ প্ৰেক্টিস কৰিবা বহুত মৰমলগা প্ৰশ্ন হয় আৰু তোমালোকৰ কিবা এটা তুমি যদি নতুন বস্তু এটা জানা তেতিয়াহলে নিজৰ মনত আৰু আগ্ৰহ বাৰে জানিবলৈ তো তোমালোকৰ যদি কোনো প্ৰবলেম থাকে তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা তোমালোকক সেইখিনি মই বুজাবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ভালদৰে ষ্টাডি কৰা তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল ৰিজাল্ট ধামাকেদাৰ হ'ব লাগিব ঠিক আছে ধন্যবাদ